everyone, welcome back to EcoHipat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া আৰু আজি আমি কন্টিনিউ কৰিম ডিস্ট্ৰিক্টস অফ আসামৰ সিৰিজটো সো ডিস্ট্ৰিক্টস অফ আসামত আমি অলৰেডি বহুতখিনি ডিস্ট্ৰিক্ট কভাৰ কৰিছো আজি আমি পঢ়িম এবাউট চৰাইদেউ ডিস্ট্ৰিক্ট সো অসমৰ মেপখন চালে অসমৰ মেপৰ ইষ্টৰ দিশে আছে চৰাইদেউ ডিস্ট্ৰিক্ট ইন্টাৰষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰে উইথ নাগালেণ্ড এণ্ড অৰুণাচল প্ৰদেশ আৰু বাকি আমাৰ ডিস্ট্ৰিক্ট শ্বেয়াৰ কৰে উইথ border share কৰে with other districts like Shibohagar আৰু ডিব্ৰুগড় district. So ডিব্ৰুগড় আৰু শিৱসাগৰৰ লগত আমাৰ inter district boundary আছে চৰাইদেউ ডিস্ট্ৰিক্টৰ আৰু inter state আছে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ. So আজি ফটো চাই থাকোতে ক্লাছটোৰ কাৰণে মই প্ৰিপেয়াৰ কৰোতে ফটো চাই আছিলো অৰুণাচল প্ৰদেশৰ লগত যোনখন border আছে যোনটো border area হয় actually বহুত ধুনীয়া হয় বহুত ফুৰিব লগা এটা জাগা হয়. So শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা আচলতে চৰাইদেউ ডিস্ট্ৰিক্টখন ফাটি বনোৱা হৈছিলে 2016ত গভৰ্ণমেণ্ট অফিচিয়েল নটিফিকেশন আহিছিলে 2015ত এটা নটিফিকেশন আহিছে দেন 16ত গভৰ্ণমেণ্ট নটিফিকেশন আহিছিলে সো যেহেতু শিৱসাগৰৰ পৰাই বনোৱা হৈছিলে চৰাইদেউ ডিস্ট্ৰিক্ট সো চৰাইদেউৰ মৈদামলৈকে শিৱসাগৰৰ এটা ৰোড লিংক আছে এটা ষ্ট্ৰেচ আছে ৰোড ষ্ট্ৰেচ সো সেই যোনটো ৰাস্তা আছে যোনটো ৰোড ষ্ট্ৰেচ আছে সেইটো পাৰ্ট হয় অফ দ্য হিষ্টৰিক ধুদৰালি এটা ধুদৰালি কোনজন আহোম ৰজাৰ সময়ত বনোৱা হৈছিলে কোনজন আহোম ৰজাৰ আদেশত বনোৱা হৈছিলে হেতু আপোনালোকে বা কমেন্টছত মোক নিশ্চয় জনাব সো ধুদৰালি পাৰ্ট হয় হি লাষ্ট ফাইনেল ৰোড ষ্ট্ৰেচটো যাক ইংৰাজী কোৱা হয় ৰোড অফ স্লেকাৰ্স বিকজ ধুদ মানে স্লেকাৰ্স অসমীয়া ইংৰাজী চাবলৈ গলে অকমান আমি ডিস্ট্ৰিক্ট প্ৰফাইলিংটো চাই লম ডিভিজন পৰে আপাৰ আসাম 2022 এখন যোনটো ডিস্ট্ৰিক্ট প্ৰফাইল আছে অফিচিয়েল যোন পেজ হয় ওয়েবসাইট হয় সো তাত সেন্ট্রাল আসাম আছে কিন্তু সেন্ট্রাল আসামত নপৰে চৰাইদেউ ডিস্ট্ৰিক্ট পৰে আপাৰ আসামত ওকে দেন হেডকোয়াৰ্টাৰ সোণাৰী হয় সাব ডিভিজনস এটা আছে ৰেভিনিউ সাৰ্কেল 4টা ডেভেলপমেন্ট ব্লকস 4টা জিওগ্ৰাফিকেল এৰিয়া হৈছে 1069.15 স্কয়াৰ কিলোমিটাৰ পপুলেশন 4,71,418 literacy 71% revenue villages 327 panchayat 36 kon so headquarter মনত ৰাখিব important হয় আৰু division টো definitely important হয় এটা অলপ চাই লও হিষ্ট্ৰীটো কেনেকৈ ফৰ্ম হৈছিলে কি কথা আছিল কি হিষ্ট্ৰী আছিল আই থিংক চৰাইদেউ হিষ্ট্ৰী বিষয়ে সকলোৱে জানে হয় নাই আহোম ৰাজ্যৰ বিষয়ে কোনে নাজানে যোনে আহোম ৰাজ্যৰ বিষয়ে জানে তেওঁলোকে নিশ্চয় চৰাইদেউৰ বিষয়ে জানে যদি কোনোবাই ক্লাছটো বেলেগ কোনোবা ষ্টেটৰ পৰা চাই আছে তেন্তে নাজানিব পাৰে যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ নহয় তেখেত বেলেগ কোনোবা ষ্টেটৰ হয় তেন্তে নাজানিব পাৰে কিন্তু বাকি যোনসকল অসমৰ হয় নৰ্থ ইষ্টৰ হয় আহোম হিষ্ট্ৰী বিষয়ে সকলোৱে গম পায় সো হিষ্ট্ৰীলৈ যোৱাৰ আগতে যোনটো অফিচিয়েল নটিফিকেশন আছে আমি সেইটো চাই লওঁ চৰাইদেউ ডিস্ট্ৰিক্ট was officially declared as a new district on August 15, 2015 2015 চনৰ আগষ্ট 15 তাৰিখে নতুন ডিস্ট্ৰিক্ট হিচাপে অফিচিয়েলি ডিক্লেয়াৰ কৰিছিলে আৰু শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভ আউট কৰিছিলে ৰাইট বাট গভৰ্ণমেণ্ট নটিফিকেশন আহিছে 2016 আহিছে গভৰ্ণমেণ্ট নটিফিকেশন জানুৱাৰী 25 তাৰিখে The word Charaideo has been derived from three Thai Ahom word তিনটা Thai Ahom শব্দ আছে এটা হৈছে সি এটা হৈছে ৰাই এটা হৈছে দৈ সি ৰাই আৰু দৈ এই তিনটা আহোম শব্দৰ পৰাই চৰাইদেউ নামটো আচলতে বনিছিলে সি মানে হৈছে সিটি অৰ টাউন মানে চহৰ বা নগৰ সি মানে হৈছে চহৰ বা নগৰ ৰাই মানে হৈছে সাইন অৰ টু ডেজল মানে জিলিকি থকা একদম ধুনীয়াকৈ জিলিকি আছে এণ্ড দৈ মানে হৈছে পাহাৰ নহলে পৰ্বত হিল অৰ মাউন্টেইন So literal meaning to যদি আমি এটা সেন্টেন্সত ফর্ম কৰো তেন্তে চৰাইদেউ মানে হৈছে a shining town situated on a hilltop এখন জিলিকি থকা চহৰ যোনখন নেকি এখন পাহাৰৰ ওপৰত আছে ৰাইট shining town situated on a hilltop The word Chirai Doi became Charaideo or Sarai Khorong in Assamese অসমীয়াত হৈ গল চৰাই খৰং নহলে চৰাইদেউ চৰাইদেউ sorry So according to Tai Bailung Mohan Buronji, Tai Bailung Mohan Buronji এটো মেনশন কৰা হৈছে যে যোন আমাৰ আহোম ৰাজ্যৰ স্থাপক আছিলে ফাউন্ডাৰ বুলি কোৱা হয় কিং সুকাফা ৰজাৰ মৃত্যুৰ পাছত তেখেতৰ মৃত্যু দেহটো বাৰী কৰা হৈছিলে চৰাইদেউ বা চৰাইদেউ চিৰাইদেউ বা চৰাইদেউ তাতে বাৰী কৰা হৈছিলে সুকাফাৰ মৃত্যু দেহ Now অলপমান important places চাই লম কিছুমান গুৰুত্বপূৰ্ণ জায়গা যাৰ নেকি historical significance বা অন্য কোনো significance আছে প্ৰথমতে আহিব definitely চৰাইদেউ মৈদামৰ আগত বেলেগ মই টপিক আনিবই নোৱাৰো নহয় জানো বহুত বেছি নিউজত আছে 2024 ৰ পৰা নিউজত আছে
The Choraideau Moidams in Assam has been officially recognized as India's 43rd World Heritage Site on 26 July 2024. Choraideau Moidam became the first cultural site to be included from the Northeast India. So Northeast India ভিতৰত গোটেই ইণ্ডিয়া নহয় আকৌ দেই আমাৰ ভাৰতৰ যোনখিনি Northeast regionত আহে the Seven Sisters Northeast India ভিতৰত প্ৰথম কালচাৰেল সাইটত কোনবা World Heritage Site এটা টাইটেল দিয়া গৈছে যোন দিয়া গৈছে Choraideau Moidamক The next এটা important historical place হৈছে শ্ৰী শ্ৰী হৰিদেৱ বৰনামঘৰ এই নামঘৰটো এই বৰনামঘৰটো এষ্টাব্লিছ কৰা হৈছিল 1662 1662 এষ্টাব্লিছ কৰা হৈছিল এষ্টাব্লিছ কৰিছিল মহাপুৰুষ হৰিদেৱ সো মহাপুৰুষ হৰিদেৱ বৈষ্ণৱিজমৰ এজন ইম্পৰ্টেন্ট সেইন্ট হয় শংকৰদেৱৰ আৰু মাধৱদেৱৰ পাছত হৰিদেৱ তেওঁলোক আহে সো 1662 এষ্টাব্লিছ হৈছিল চৰাইদেউত আছে বৰনামঘৰটো দেন বুদ্ধিষ্ট মনাস্টেৰী মই এবাৰ প্ৰিলিমছৰ আগত সাংকেন পয় বা পয় সাংকেন ফেষ্টিভেলৰ বিষয়ে মই কৈছিল আগতে এবাৰ সো সাংকেন পয় বা পয় সাংকেন দুটা নামে ইউজ কৰা হয় অল্টাৰনেটিভলি ইয়াৰ এক্সাক্ট ৰিলিজিয়াছ ইনফাৰেন্সটো মই নাজানিম বাৰু সো সাংকেন পয় ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় ইয়াৰ বুদ্ধিষ্ট মনাস্টেৰীত আৰু এপ্ৰিল মাহত সেলিব্ৰেট কৰা হয় বহুত ধুনীয়া বহুত কালাৰফুল এটা প্ৰগ্ৰাম হয় এটা ফেষ্টিভেল হয় সাংকেন পয় ফেষ্টিভেল বুদ্ধিষ্ট লোকসকলৰ হয় আৰু বুদ্ধিষ্ট মনাস্টেৰীত চৰাইদেউ যোনটো বুদ্ধিষ্ট মনাস্টেৰী আছে তাত বিশেষকৈ সেলিব্ৰেট কৰা হয় নেক্সট বৰহাট বজাৰ সো বৰহাট বজাৰৰ ইম্পৰ্টেন্সটো মই কৈ দিছো একচুয়ালি আমাৰ যদি আমি অসমখন চাওঁ অসমৰ আহে পাশে কোনো ডাঙৰ সাগৰ নাই ৰাইট কোনো সি নাই য'ত নেকি সল্ট বনাব পাৰি যেনেকৈ ধৰক ওড়িশাত ইজিলি পাৰি আহমেদাবাদৰ পিনে ইজিলি পাৰি বা কেৰেলাত পাৰি আমাৰ ইয়াতো সাগৰ নাই সো আমাৰ ইয়াত নিমখৰ বহুত মূল্য আছিলে আহোম ৰজাৰ সময়ত আহোম ৰাজ্যৰ সময়ত নিমখৰ বহুত বেছি মূল্য আছিলে সেই নিমখৰ বেপাৰ কৰা হৈছিল এই বৰহাট বজাৰখনত সো বৰ মানে হৈছে ডাঙৰ বিগ আৰু হাট মানে মাৰ্কেট ৰাইট বজাৰ সো বৰহাট বজাৰ এটো মাৰ্কেট প্লেস হয় এটা হিষ্টৰিক মাৰ্কেট প্লেস হয় হিষ্টৰিকেল ইম্পৰ্টেন্স আছে যেহেতু নিমখ এভেইলেবল আছিলে ইয়াত Salt was considered to be very precious during Ahom rule as Assam is far from the seas and people had to use only mineral salts. So hetu সময়ত আহোম ৰাজ্যৰ সময়ত নিমখৰ ভ্যালু মূল্য যথেষ্ট বেছি আছিল দেন বৰপাত্ৰ পুখুৰী এটা ইম্পৰ্টেন্ট হিষ্টৰিকেল প্লেস হয় এগেইন স্বৰ্গদেউ গদাধৰ সিংহৰ আদেশত বৰপাত্ৰ পুখুৰী তেখেতৰ আদেশত বৰপাত্ৰ গোহাঁই খান্দিছিলে ঠিক আছে স্বৰ্গদেউ গদাধৰ সিংহই এই পুখুৰীটো খন্দুৱাইছিলে নিজৰ পেহীয়েক নিজৰ আন্ট বা নিজৰ পেহীয়েকৰ ৰেসপেক্টত তেখেতৰ নামত এই পুখুৰীটো খন্দুৱা হৈছিলে later the british named it as raja pukhuri as it was dug at the orders of the ahom raja raja pukhuri বুলি নামকৰণ কৰা হৈছিলে কিয়নো ৰজাৰ আদেশত এটো পুখুৰী খান্দা হৈছিল আৰু ব্ৰিটিছে সেই নামটো ৰজা পুখুৰী কৰিলে আগতে বৰপাত্ৰ পুখুৰী আছিল কিয়নো বৰপাত্ৰ গোহাঁই এই পুখুৰীটো খান্দিছিলে সো ক্লাসটো শেষলৈ আহিছো শেষত আমি অলপমান ডেমোগ্ৰাফিক চাই লম সো ডেমোগ্ৰাফিকত যদি চাও হিন্দুইজমৰ যদি আমি ৰিলিজন চাও ৰিলিজনৰ ক্ষেত্ৰত হিন্দুইজম হাইয়েষ্ট আছে দেন খ্ৰীষ্টিয়ানিটি আহে দেন ইছলাম দেন ট্ৰাইবেল ৰিলিজনছ আছে আৰু পাছলে বুদ্ধিজম আছে ল্যাঙ্গুৱেজেস ডেফিনেটলি হাইয়েষ্টত অসমীয়া আছে অসমীয়া হাইয়েষ্ট স্পোকেন ল্যাঙ্গুৱেজ হয় ইন চৰাইদেউ ডিস্ট্ৰিক্ট দেন সাদ্ৰি ল্যাঙ্গুৱেজ আছে সাদ্ৰি ল্যাঙ্গুৱেজ দেন বেংগলী আছে বেংগলী পাছত আহে ওড়িয়া হিন্দী আপোনালোকে প্ৰথম তিনটা মুখস্থ ৰাখিলে বা মনত ৰাখিলে বহুত সহায় হৈ যাব সো আসামিজ সাদ্ৰি বেংগলী এই তিনটা ধৰ ক্ৰনলজিক্যালি মোস্ট ইউজড বা মোস্ট সেড ল্যাঙ্গুৱেজেস হয় চৰাইদেউ ডিস্ট্ৰিক্টত সো আজি ক্লাসটো সৰু আছিলে চৰাইদেউ ডিস্ট্ৰিক্টক লৈ বহুত বেছি কোনো এনেকে ইনফৰমেশন মই নাপালো এইখিনি ইম্পৰ্টেন্ট ইনফৰমেশন পালো যোনখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমাৰ সো আজি ক্লাস এটা সামৰিছো যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু আজি ক্লাসটো পিডিএফটো আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল লগতে আমাৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল এই দুইটাতে পাই যাব আপোনালোকে স্ক্যান কৰি লব জয়েন কৰি লব ইয়াত আপোনালোকে মোৰ ক্লাসৰ পিডিএফ খিনি পাব অসমৰ যোনখিনি টপিকস আছে ইম্পৰ্টেন্ট টপিকস মই ইয়াত দিও তাকে বাদ দি আমাৰ যোনখিনি ক্লাস আছে যিমানখিনি ক্লাস হয় আমাৰ এপিএসসি চেনেলত বা আমাৰ যোনটো মেইন চেনেল আছে সেই গোটেই ক্লাসেছৰ আপডেটস পিডিএফ আমি এই পাৰ্টিকুলাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত দিও সো যদি আপোনালোকে জয়েন কৰা নাই স্ক্যান কৰি জয়েন কৰি লব আৰু যদি কিবা নেক্সট যদি কাৰোবাৰ ডিমান্ড আছে যে নেক্সট কোনখন ডিস্ট্ৰিক্ট আমি আনিব লাগে তেন্তে এবাৰ জনাব লগতে এটো জনাবলৈ নাপাহৰিব যে কোনজন ৰজাৰ আণ্ডাৰত ধুতৰালি বনোৱা হৈছিল বহুত সহজ প্ৰশ্ন হয় হোপফুলি আনসাৰ পাও থ্যাংক ইউ সো মাচ